ৰাজ্যত অব্যাহত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে এইবাৰ চৰকাৰে গঠন কৰিব গজমিত্ৰ আৰু ৰাজ্যৰ 5খন জিলাত গঠন কৰিব গজমিত্ৰ আৰু এই গজমিত্ৰই কেনেদৰে হাতী মানুহৰ সংঘাত ৰোধ কৰিব বা ইয়াৰ পৰা কি আশা কৰে যিহেতু কলিয়াবৰতো সঘনাই হাতী মানুহৰ সংঘাত হৈ থাকে কলিয়াবৰ বিভিন্ন প্ৰান্তত হাতীয়ে মানুহৰ ঘৰ দুৱাৰ ভাঙিছে হাতীৰ আক্ৰমণত মানুহ নিহত হৈছে আৰু তাৰপিছত কলিয়াবৰবাসী যি হাতী মানুহৰ সংঘাত কৰা অঞ্চলৰ ৰাইজে কেনেদৰে চৰকাৰী পদক্ষেপ আদৰণীয় আমি পোনে পোনে জানিব চেষ্টা কৰোঁ আমি এই মুহূৰ্তত আছোঁ কলিয়াবৰ আঙুলত য'ত সঘনাই হাতী মানুহৰ সংঘাত হয় চৰকাৰে সিদ্ধান্ত লৈছে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ গজমিত্ৰ কি ক'ব এই সন্দৰ্ভত আজি অসম চৰকাৰৰ কেবিনেট মানে বাজেটত এই বিষয়টো উত্থাপন হোৱা আমি দেখা পাইছোঁ আমি আদৰণি জনাইছোঁ আমি এইটো কাৰণে আদৰণি জনাইছোঁ কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী এলেকাত বসবাস কৰা আমি ৰাইজে দীৰ্ঘদিন ধৰি এই সমস্যাটো জড়িত হৈ আছোঁ প্ৰায় প্ৰতিদিনেই ক'ব লাগিব হাতী মানুহৰ সংঘাতৰ ঘটনা হৈ আছে আৰু মই আপোনালোককো ধন্যবাদ জনাইছোঁ আচলতে সংবাদ মাধ্যমেও এই বিষয়সমূহ যথেষ্ট সবিস্তাৰে বাতৰি প্ৰচাৰ কৰি আছে বিগত সময়ত আমি দেখা পাইছোঁ যে দুজনকৈ লোকক প্ৰায় 15 দিনমান ভিতৰতে দুজনকৈ লোকক হাতীয়ে হত্যা কৰিলে তাৰ আগতেও আমি দেখা পাইছোঁ সোণাৰী শিলঘাট এই অঞ্চলত বাঘে মানুহ ভক্ষণ কৰিছে বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দাঁতিকাষৰীয়া অঞ্চলত অকল আমাৰ কলিয়াবৰতে নহয় নগাঁৱতে নহয় গোলাঘাট এই বিস্তীৰ্ণ অঞ্চলত এইটো এটা নৈমিত্তিক ঘটনা গতিকে চৰকাৰে যে গজমিত্ৰ এটা গঠন কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে তাক আমি আদৰণি জনাইছোঁ পৰৱৰ্তী সময়ত আমিও চকু দিম যে কেনেকৈ এই বিষয়খিনি আগবাঢ়ে কেনেকৈ গঠন কৰা হয় আৰু সফলভাৱে কেনেকৈ ৰূপায়ণ কৰা হয় ইয়াৰ ক্ষেত্ৰত আমাৰ যদি দাঁতিকাষৰীয়া ৰাইজৰ কিবা কৰিবলগীয়া থাকে আমিও নিশ্চয় চৰকাৰক সহযোগ কৰিম ইয়াৰ লগতে আমি আৰু এটা কথাত আদৰণি জনাইছোঁ যে আজি চৰকাৰে কেবিনেটত এটা বিষয় উত্থাপন কৰিছে যে হাতী বা অন্য বন্য জীৱ জন্তুৱে খেতিপথাৰ নষ্ট কৰিলে প্ৰতি বিঘা খেতিপথাৰত এককালীনভাৱে 8,000 টকা সাহায্য দিয়াৰ কথা তেওঁলোকে আজি ঘোষণা কৰিছে এইটো এটা আদৰণীয় পদক্ষেপ কাৰণ আমাৰ এই অঞ্চলত চাওক মানে বন্য জীৱ জন্তুৱে খেতি নষ্ট কৰিলে মানে যোনটো চৰকাৰৰ ফচল বীমা যোজনা সেইটো ইয়াক ঢুকি নাপায় সেইটো তাত কভাৰেজত নাহে গতিকে চৰকাৰে নিজাববীয়াকৈ এই ব্যৱস্থা লৈছে এইটো আদৰণীয় পদক্ষেপ কিন্তু আৰু এটা কথা আমাৰ ক'বলগীয়া আছে যে আজি যিটো ক্ষতিপূৰণৰ বিষয়টো আহিলে যে মানুহ এটাক হাতী বা বন্য জীৱ জন্তুৱে যিকোনো বন্য জীৱ জন্তুৱে হত্যা কৰিলে নিধন কৰিলে তাৰ ক্ষেত্ৰত আগতে 4 লাখ টকাৰ প্ৰভিজন আছিলে সেইটো বঢ়াই পেলাই এতিয়া 5 লাখ টকা কৰা হৈছে কিন্তু তুলনামূলকভাৱে যদি আমি ভাৰতৰ বেলেগ বেলেগ ৰাজ্যৰ কথা বিবেচনা কৰোঁ এইটো যথেষ্ট কম হয় আমি দেখা পাওঁ ভাৰতৰ বিভিন্ন ৰাজ্যত 25 লাখ টকা বা 30 লাখ টকালৈকে ক্ষতিপূৰণৰ ব্যৱস্থা আছে য'ত নেকি আমাৰ কাজিৰঙাৰ বা আমাৰ অসমত এইটো 5 লাখ টকা আছে গতিকে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে মানুহৰ জীৱনৰ মূল্য এটা 5 লাখ বা 4 লাখ টকা হ'ব নোৱাৰে এই ক্ষতিপূৰণৰ ব্যৱস্থাটো উচিতভাৱে কৰিব লাগে আৰু ইয়াৰ লগতে বন্য জীৱ জন্তুৱে মানে আমাৰ ঘৰচীয়া জীৱ জন্তু ভক্ষণ কৰাৰ ক্ষেত্ৰত হওক বা বন্য জীৱ জন্তুৱে গাঁও অঞ্চলত আহি পেলাই যে ঘৰ দুৱাৰ ভাঙে এই ক্ষেত্ৰতো চৰকাৰে ইমিডিয়েট তেওঁলোকক সকাহ দিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে আৰু যিটো নেকি আমি আছে ব্যৱস্থাটো নথকা নহয় কিন্তু এইটো এপ্লাই কৰিলে 3 বছৰ 4 বছৰ পিছত পায় আৰু খুব কম কিবা এটা এমাউণ্ট পায় সেইটো এটা মানে এটা গাড়ীৰ বিনিময়ত 5,000 টকা পায় সেইটোতো উচিত ক্ষতিপূৰণ নহ'ল গতিকে চৰকাৰে এই বিষয়খিনি ব্যৱস্থা কৰিব লাগে যে ঘৰ এটা ভাঙিলে আমি উচিত ক্ষতিপূৰণ গৃহস্থ যাতে আমি দিব পাৰোঁ বা আমাৰ আৰু এটা কথা আছে যে ইয়াত যিসকল থলুৱা যুৱক যুৱতী আছে তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত সংস্থাপনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰৰ বিষয়টো আজিলৈকে কোনো চৰকাৰে কিন্তু এই ক্ষেত্ৰত বিবেচনা কৰা নাই আমি দাবী জনাব বিচাৰিছোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা লোকে ইয়াত চাকৰিৰ ক্ষেত্ৰত 50% নিযুক্তিৰ মানে ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব লাগে বুলি আমি দাবী জনাব বিচাৰিছোঁ কাৰণ ইয়াৰ ৰাইজে কাজিৰঙা অতন্ত্ৰ প্ৰহৰী হিচাপে কাম কৰি আছে কাজিৰঙাখনক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত কাম কৰি আছে কিন্তু এওঁলোকে প্ৰতিদান স্বৰূপে উচিত মানে যোগ্য প্ৰতিদান পোৱা নাই আৰু এওঁলোকক সন্মান সহকাৰে জীয়াই থকাৰ এটা সুবিধা চৰকাৰে কৰি দিব লাগে নিশ্চয়কৈ মই যিহেতু কলিয়াবৰ আঙুলত আছোঁ আমি দেখুৱাইছোঁ এই অঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাষতে আছে ইয়াৰ পৰা সঘনাই হাতী ওলাই আহে আৰু এই ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি বিভিন্ন প্ৰান্তলৈ যায় আৰু হাতীয়ে সঘনাই মানুহৰ সৈতে সংঘাত হৈছে মানুহৰ ঘৰ দুৱাৰ ভাঙিছে মানুহ নিহত হৈছে কিন্তু চৰকাৰে যি গজমিত্ৰ গঠন কৰাৰ কথা উল্লেখ কৰিছে বাজেটত তাক আদৰণি জনায় তাৰ সমান্তৰাল কেতবোৰ দাবী জনাইছে যে হাতীয়ে মানুহৰ ঘৰ দুৱাৰ ভাঙিলে যি মূল্য দিয়ে সেয়া কম হৈছে বা দিওঁতে কিছু পলম হয় বা জীৱ জন্তুৰ বাঘে যদি কাৰোবাৰ গৰু খাইছে তাৰ মূল্য যি দিয়ে সেয়া কম হৈছে সেয়া বৃদ্ধি কৰিব লাগে বা যি ক্ষতিপূৰণ দিয়ে সেই ক্ষতিপূৰণ অতি শীঘ্ৰে দিব লাগে যাতে 3-4 বছৰ বা 5 বছৰ ব্যৱধান হ'ব নালাগে সেয়া প্ৰদানৰ ক্ষেত্ৰত কেতবোৰ বহু দাবী উত্থাপনো কৰিছে সমান্তৰালকৈ চৰকাৰৰ যি পদক্ষেপ যে ৰাজ্যৰ 5খন জিলাত গজমিত্ৰ গঠন কৰিব হাতী মানুহৰ সংঘাত ৰোধৰ বাবে সেই চৰকাৰৰ সেই পদক্ষেপক কিন্তু আদৰণি জনাইছে আৰু কেতবোৰ নতুন নতুন দাবীও উত্থাপন কৰিছে আৰু চৰকাৰে আজি কেবিনেটত যি বাজেট দাখিল কৰিছে অন্তিমখন বাজেটত এই গজমিত্ৰ গঠনৰ কথা উল্লেখ কৰিছে আৰু সেই গজমিত্ৰ গঠনক লৈ তেওঁলোকে আদৰণি জনাইছে আৰু হাতী মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত এই যি গজমিত্ৰই কেনেদৰে সহায়ক হ'ব বা কেনেদৰে হাতী মানুহৰ সংঘাত ৰোধ হ'ব সেয়া সময়তে কিন্তু লক্ষণীয় হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।